পঞ্চায়ত নিৰ্বাচন সমাগত বিগত 5 বছৰত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে বোকাখাত সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে এটা পথৰ বাবে বহুবাৰ আবেদন নিবেদন কৰিও বিফল হ'ল কাজিৰঙাৰ 700 পৰিয়ালৰ বসতি প্ৰধান বৰবিল মিচিং গাঁৱৰ ৰাইজ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই সমীপৰ গাঁওখনৰ যাতায়াতৰ মূল পথছোৱাত এজাক বৰষুণ দিলেই বিদ্যালয়লৈ শিক্ষাৰ্থী যাব নোৱাৰে। সমান্তৰালকৈ গাঁওখনলৈ সোমাব নোৱাৰে এম্বুলেন্স। ৰোগীক ঠেলা অথবা কান্ধত তুলি প্ৰায় 3 কিলোমিটাৰ পথ অতিক্ৰম কৰি লৈ যাব লাগে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ। সমান্তৰালকৈ গাঁওখনত থকা একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনৰ তথৈবচ অৱস্থা। গাঁওখনৰ ৰাইজ আজিও বঞ্চিত জলজীৱন অনাময় চৰকাৰী গৃহৰ পৰা। বিগত 5 বছৰত এটা সমস্যাও সমাধান নকৰিলে বিজেপিৰ দখলত থকা পঞ্চায়তটোৰ প্ৰতিনিধিয়ে। আগন্তুক নিৰ্বাচনত বিকল্প ব্যৱস্থা লোৱাৰ হুংকাৰ গাঁওবাসীৰ। আমি মনোজ প্ৰণীম শইকীয়াৰ জৰিয়তে আপোনালোকক কিছু পৰিৱেশ দেখুৱাম। হয়, নিৰ্বাচন আহে, নিৰ্বাচন যায়, কিন্তু সলনি নহয় ৰাইজৰ সমস্যা। বিগত পঞ্চায়ত নিৰ্বাচনক ৰাইজক জনপ্ৰতিনিধিয়ে দিয়া যিসমূহ প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিসমূহ কিদৰে পালন কৰিলে বা কেনেধৰণে তেওঁলোকে কামখিনি কৰিলে বা প্ৰতিশ্ৰুতি পালন কৰাত কিয় তেওঁলোক ব্যৰ্থ হ'ল, এই বিষয়ে জানিবলৈ আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ বোকাখাত সমষ্টিৰ অন্তৰ্গত পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অত্যন্ত এটা ভিতৰুৱা অঞ্চল বৰবিল মিচিং গাঁৱত। আৰু এই গাঁওখনৰ পৰিৱেশ এইখিনি মুহূৰ্তত আমি দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে গাঁওখনৰ যিসমূহ সমস্যা, তাৰে প্ৰধান সমস্যা হ'ল গাঁওখনৰ পথৰ কোনো ধৰণৰ ব্যৱস্থা নাই, পথ আজিলৈকে তেওঁলোকে নিৰ্মাণ নহ'ল। দ্বিতীয়তে যদি চোৱা যায় কোনো ধৰণৰ চৰকাৰী আঁচনি তেওঁলোকক ঢুকি পোৱা নাই। সমান্তৰালকৈ যদি চোৱা যায় কি অনাময় ব্যৱস্থা, কি জলজীৱন, কি গৃহ ঘৰ যি PMAY গৃহ, সেই কোনো ধৰণৰ আঁচনিয়ে তেওঁলোকক আচলতে ঢুকি পোৱা নাই। আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। যদি চোৱা যায় আচলতে মিচিং ঔদ্যোগিক এই যিটো অঞ্চল, এই অঞ্চলটোত আজি কোপতে কোনো ধৰণৰ চৰকাৰী তেওঁলোকক আঁচনিয়ে ঢুকি পোৱা নাই। আৰু এই মুহূৰ্তত যদি চোৱা যায় বিগত পঞ্চায়ত নিৰ্বাচনত ইয়াৰ যিগৰাকী পঞ্চায়ত সভানেত্ৰী, তেখেতে আচলতে এইসমূহ ইছ্যু লৈয়ে তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈছিলে বা এইসমূহ সমস্যা তেওঁলোকে সমাধান কৰিম বুলি কৈছিলে। যদিহে জয়ী হয় তেতিয়াহ'লে এই সমস্যাবোৰ সমাধান কৰাৰ কথা তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু আজি 5টা বছৰ পাৰ হৈ যাবৰ হ'ল, কিন্তু আজি কোপতি তেওঁলোকৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহ সমস্যা হৈ ৰ'ল। মই কিছু গাঁওবাসী আছে, আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কি হৈছে বিষয়টো। আচলতে আপোনালোকে বহু আশাৰে ভোট দিছিলে, জয়যুক্ত কৰিলে সভানেত্ৰীগৰাকীক। তাৰপিছত যদি চোৱা যায় আজিৰ দিনটোত একেই কিন্তু আপোনালোকৰ সমস্যাসমূহ। হয়, আচল কথা প্ৰতিশ্ৰুতি ঠিকেই দিয়ে, কিন্তু যিবিলাক মানে কাম কৰিম এইবিলাক কথা দি পেলাই তেওঁবিলাকে কথাটো আচলতে নাৰাখে যে, এইটোৱেই দুখ লাগে। কাৰণ আজি কোপতি এই পঞ্চায়তটোতো এতিয়া হেৰি হৈ গ'ল আৰু উখলিব হ'ল। তথাপিতো মানে যিখিনি পঞ্চায়তৰ দ্বাৰা এইখন গাঁওখনত মানে উন্নতি হ'ব লাগিছিল, তেনেধৰণৰ মানে কোনো চকুত লগা কাম হৈ নুঠিলে। কাৰণ ৰাস্তাটো মেইন সমস্যা। এতিয়া খৰালি হোৱাৰ কাৰণে ৰাস্তাটো অকণমান অহা যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধা নাই। এতিয়া এই চ'ত বহাগ যেতিয়া পাব তেতিয়াহে ৰাইজৰ মানে দুৰ্দশা হ'ব। ৰাস্তাটো যে একেবাৰে মানে অব্যৱহাৰযোগ্য অৱস্থালৈ হৈ যায়, তেতিয়া আৰু অধিককৈ মানে ৰাইজে মানে কষ্ট পায় আৰু অহা যোৱা কৰিবলৈ। কিন্তু এই খৰালিত আপুনি দেখিছে যে ৰাস্তাটো অকণমান উকাই থকাৰ কাৰণে এতিয়া চাইকেলখন, বাইকখন বা গাড়ী এটাও গাঁৱলৈ সোমায়। আৰু মেইন সমস্যা স্কুলৰ ঠিক হ'ব লাগিছিলে। স্কুলখন আমাৰ গাঁৱৰ মাজত যিখন LP স্কুল আছে, 2 নং চিলডুবি বৰবিল মিচিং গাঁও, এইখিনিও বাউণ্ডাৰী হ'ব লাগিছিলে। এইটো প্ৰতিশ্ৰুতিয়ে আছিলে, এইবিলাক মনোজ নহ'লে। প্ৰণীম শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।